হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ জুৰিয়াত আৰু জুৰিয়াত দেখা গৈছে যিহেতু দুদিন ইয়াত এক নেৰানেপেৰা বৰষুণ হৈছিলে আৰু এই বৰষুণৰ ফলত ইয়াৰ যি খেতিসমূহ আছিলে খেতিসমূহ বুৰাই পেলাইছিলে আৰু বুৰাই পেলোৱাৰ পিছত দেখা গৈছে ইয়াৰ যি ধানসমূহ আছে এই ধানসমূহ সম্পূৰ্ণৰূপে নষ্ট হোৱা দেখা গৈছে। মোৰ সহযোগী ইয়াৰ সামগ্ৰিক পৰিৱেশটো প্ৰথমতে দেখুৱাব অনুৰোধ কৰিম। এইদৰে দেখা গৈছে যি ধানসমূহ ইয়াত ধান খেতি কৰা হৈছিলে আৰু এই ধান খেতি যিহেতু বেছিকৈ পানী ইয়াত জমা হৈছিলে কাৰণ পানীসমূহ ইয়াৰ পৰা ওলাই যাব নোৱাৰে আৰু ওলাই যাব নোৱাৰি এই যি খেতিসমূহ আছে খেতিসমূহ সম্পূৰ্ণৰূপে আচলতে নষ্ট হোৱা পৰিলক্ষিত হৈছে আৰু দেখা গৈছে জুৰিয়া বজাৰৰ উত্তৰ ফালে থকা যি খেতি পথাৰ আছে এই খেতি পথাৰ আৰু এই ঠাইখিনি যিহেতু ইয়াত দুটাকেই বান্ধ আছিলে, দুটাকে কালভাৰ্ট আছিলে আৰু এই দুটাকে কালভাৰ্ট সম্পূৰ্ণৰূপে আচলতে বন্ধ কৰি দিয়া হৈছে আৰু বন্ধ কৰি দিয়াৰ ফলত ইয়াৰ যি পানীখিনি আছে এই পানী ওলাই যাব নোৱাৰে আৰু যিহেতু ওলাই যাব নোৱাৰি এই পানীখিনি ইয়াত আবদ্ধ হৈ পৰে আৰু আবদ্ধ হোৱাৰ পিছত ইয়াৰ যি খেতি আছে এই খেতিসমূহ সম্পূৰ্ণৰূপে বুৰাই পেলাই ধানসমূহ এক প্ৰকাৰ দেখা গৈছে সম্পূৰ্ণৰূপে এই ধানসমূহ নষ্ট কৰি দিছে। প্ৰায় ইয়াত 150 পৰা 200 বিঘা খেতি আছে ধান খেতি ইয়াত সম্পূৰ্ণৰূপে আচলতে নষ্ট কৰা দেখা গৈছে। যিহেতু ইয়াতে এৰাসুতি আছে আৰু এৰাসুতি সম্পূৰ্ণৰূপে যিহেতু বেদখল কৰিছে মানুহে, বেদখল কৰি এৰাসুতি সম্পূৰ্ণৰূপে আচলতে ক'ব গ'লে এক প্ৰকাৰ সম্পূৰ্ণৰূপে বেদখল কৰি দিছে আৰু এই বেদখল কৰাৰ পিছত যি এৰাসুতিৰ সংলগ্ন সৰু কালভাৰ্ট আছিলে এই কালভাৰ্টৰ ভিতৰতো যিহেতু এই চিমেণ্টৰ যি পেকেট আছে এই পেকেটত মাটি ভৰাই এই কালভাৰ্টসমূহ বন্ধ কৰি দিছে আৰু যাৰ বাবে এই ইয়াৰ পানীসমূহ ওলাই যাব নোৱাৰি ইয়াত পানী জমা হৈ এইদৰে এক পৰিৱেশৰ সৃষ্টি হৈছে বা কৃত্ৰিম বানপানীৰ পৰিৱেশৰ সৃষ্টি হৈছে। আপোনালোকে চাব পাৰে ইয়াৰ খেতিসমূহ সম্পূৰ্ণৰূপে তেওঁলোকে পাৰ বান্ধি ফিচাৰীৰ নিচিনাকৈ পাৰ বান্ধি এৰাসুতি বান্ধি তেওঁলোকে ফিচাৰীৰ বনাইছে আৰু এই ফিচাৰী বনোৱাৰ ফলতে ইয়াৰ পানীসমূহ যিহেতু ওলাই যাব নোৱাৰি কালভাৰ্টসমূহ বন্ধ কৰি দিয়া হৈছে। এটা কালভাৰ্ট আছে যিটো কালভাৰ্ট যি থানা ৰোড চাৰিআলি সংলগ্ন দুয়োটা কালভাৰ্টে থানা ৰোড চাৰিআলিৰ লগতে তাৰে এটা কালভাৰ্ট সম্পূৰ্ণৰূপে বন্ধ কৰি দি তাৰ অপজিট যিটো বিপৰীত দিশ আছে বিপৰীত দিশত ঘৰ বান্ধি ইয়াৰ সম্পূৰ্ণৰূপে কালভাৰ্টটো ইয়াত চিন চাপি নাইকিয়া কৰি দিছে। আৰু এটা যিহেতু কালভাৰ্ট আছে সেই কালভাৰ্টটো এতিয়া অস্তিত্ব যিহেতু আছে, অস্তিত্ব থাকিলেও ইয়াৰ ভিতৰত চিমেণ্টৰ যি বস্তা আছে বস্তাত মাটি ভৰাই ভিতৰত দি পেলাই কালভাৰ্টটো বন্ধ কৰি দিছে, যাৰ বাবে ইপাৰৰ পানী সিপাৰে যাব নোৱাৰে, যাৰ বাবে এই পানীখিনি আবদ্ধ হৈ ইয়াৰ খেতি পথাৰসমূহ বুৰাই পেলোৱাৰ লগতে যি মানুহৰ ঘৰ আছে মানুহৰ ঘৰলৈকে এই পানী উঠিছে। আৰু যিহেতু এৰাসুতি বন্ধ কৰি দিছে যাৰ বাবে ইয়াৰ স্থানীয় যি ৰাইজ আছে স্থানীয় ৰাইজে চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে যাতে এই এৰাসুতিটো তেওঁলোকে আচলতে খালী কৰিব লাগে। এৰাসুতিটো যি বেদখলকৃত হৈ আছে বেদখল উচ্ছেদ কৰি এৰাসুতিটো বোৱতী এৰাসুতি কৰি দিব লাগে। যদি বোৱতী এৰাসুতি কৰি দিয়া হয় তেতিয়াহ'লে পানীখিনি ওলাই যাব। গতিকে এই যি ঠাই আছে কলানীজলা বা আধাখুন্দাৰ যি ঠাই যিখিনি পানী আবদ্ধ হৈ আধা কলাঞ্জিলা গাঁৱৰ আৰু আধা হ'ল আধাখুন্দা গাঁৱৰ এই পানীখিনি ওলাই যাব নোৱাৰি ইয়াত যি কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে এই কৃত্ৰিম বানপানী নাইকিয়া হৈ যাব। তাৰপৰা ইয়াত স্থানীয় ৰাইজে চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে যি কালভাৰ্টসমূহ বন্ধ কৰি থোৱা হৈছে কালভাৰ্টসমূহ তেওঁলোকে খোলাৰ ব্যৱস্থা কৰি দিব লাগে আৰু যিহেতু কালভাৰ্ট এটা যিটোৰ অস্তিত্ব নাইকিয়া কৰি দিছে সেই কালভাৰ্টটো পুনৰ মুকলি কৰাৰ লগতে যিহেতু ইয়াত যাবলৈ যি ৰাস্তা আছে ৰাস্তাটো সম্পূৰ্ণৰূপে একাঠুৰ ওপৰত পানী জমা হৈছে। মোৰ লগত ইয়াৰ এজন স্থানীয় লোক আছে, তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। কি ক'ব, আপোনাৰ ঘৰলৈকে যোৱা যি পথ আছে এই পথটো দেখা গৈছে একাঠু পানীৰ ওপৰত জমা হৈছে, কি ক'ব? নাই, এতিয়া আমি ভাবিছোঁ যে প্ৰেচিডেণ্টৰ তাত যাম আৰু বস্তুটো দেখুৱাম যে আমি কেনেকুৱা কণ্ডিশ্যনত আছোঁ চাই যাকি। আমাৰ বহুত অসুবিধা হৈ আছে যে চাওক আপুনি দেখিছে চিলিণ্ডাৰ বাইকত উঠাই মানে এই পানীৰ মাজত আহিছোঁ, বহুত প্ৰব্লেমত আছোঁ আমি। কিহৰ কাৰণে পানীটো জমা হৈছে বুলি ক'ব? একচুৱেলি মানে কি এইবিলাক ফিচাৰী টিচাৰী যে হৈছে কোনো নলা চলা নাই, পানী কোনফালেদি ওলাব কোনো ধৰণৰ চৰকাৰে ব্যৱস্থা লোৱা নাই।
এইটোৱে মানে প্ৰব্লেমত পৰিছোঁ আমি। মানে আপোনাৰ ঘৰলৈকে যোৱা পথতো একাঠো পানী জমা হৈছে। একাঠো পানী, আৰু আমাৰ এই পথটো মানে চৰকাৰৰ তাত আমাৰ এটাই আবেদন যে আমাৰ এই পথটো ঠিক কৰি দিব লাগে। আমি প্ৰতি বছৰে বছৰে মানে এই মানে কষ্টটো ভুগি আছো। এই গাঁওখনৰ নাম কি? কলনী জ্বলা। কলনী জ্বলা গাঁও। ধন্যবাদ আপোনাক। সেইদৰে সকলোৰে এটাই অসুবিধা যে তেওঁলোকৰ যি পথ আছে এই পথৰ ওপৰতো একাঠোৰ ওপৰত পানী জমা হৈছে, তেওঁলোকে অহা যোৱাত কৰাতো অসুবিধা, আৰু সকলোৰে মূল হ'ল এই পানী যি যোৱা যি পথ আছে এই পথসমূহ বন্ধ কৰি দিয়াৰ ফলতে এনে সৃষ্টি হৈছে বুলি আমাক স্থানীয় ৰাইজে জানিব দিছে। জুৰিয়াৰ পৰা ৰাবুল হুছেইন, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।